हेलो स्टूडेंट्स आनसारी सर एटीपी चैनल सकलोके स्वागतम जनाइছোঁ। आजिर भिडिओटोर जरियते जनाबले लैছোঁ रिभाइज्ड प्रोग्राम सम्पर्के नवम और दशम श्रेणीर हाफ इयरली एग्जामिनेशन 2025 नतुनকৈ रुटीन प्रकाश पाइছে সেই সম্পর্কে জানাবলৈ লৈছোঁ। ইতিমধ্যে তিনিটা পৰীক্ষা হৈ গ'ল আৰু বাকি তিনিটা পৰীক্ষা কেতিয়া হ'ব সেই সন্দৰ্ভত জানাবলৈ লৈছোঁ আৰু ডিস্ট্ৰিক্টৰ পৰা ৰিভাইজ প্ৰোগ্ৰাম প্ৰকাশ কৰা হৈছে। জেনাৰেল মেথমেটিক্স পৰীক্ষাটো হ'ব 10 অক্টোবৰ 2025 ফ্ৰাইডে অৰ্থাৎ 10 তাৰিখ 10 মাহ 2025 তাৰিখত শুক্ৰবাৰ দিনাখন ৰাতিপুৱা দশম শ্ৰেণীৰ আছে 9 বজাৰ পৰা 12 বজাৰ ভিতৰত আৰু আবেলি 1 বজাৰ পৰা 4 বজাৰ ভিতৰত আছে জেনাৰেল মেথমেটিক্স নৱম শ্ৰেণীৰ 11-10-2025 11 অক্টোবৰত হ'ব ইলেক্টিভ সাবজেক্ট বিলাক আৰু 13 অক্টোবৰত হ'ব জেনারেল সায়েন্স নবম আর দশম শ্রেণীর এনবি দিয়া হয়েছে নোট প্র্যাকটিক্যাল এক্সামিনেশন ইজ রেসপেক্টিভ সাবজেক্ট উইল বি হেল্ড ফ্রম 14 অক্টোবর 2025 এজ পার ASSEB ডিভিজন 1 গাইডলাইন। ASEBৰ তৰফৰ পৰা যি প্র্যাকটিক্যাল দিয়া হৈছে সেই প্র্যাকটিক্যাল পৰীক্ষাটো হ'ব 14 অক্টোবৰ দিনাখন আৰু তাৰ আগতে 10 তাৰিখ 11 তাৰিখ আৰু 13 তাৰিখত হ'ব পৰীক্ষা। 10 তাৰিখ শুক্ৰবাৰ 11 তাৰিখ শনিবাৰ ইলেক্টিভ আৰু 13 তাৰিখত হ'ব জেনারেল সায়েন্স পৰীক্ষাটো হ'ব হাফ ইয়াৰলি এক্সামিনেশনৰ অৰ্থাৎ পূজাৰ আগত আৰু পৰীক্ষা নহয় পূজাৰ পিছতহে পৰীক্ষা হ'ব আৰু ইয়াৰ মাজত থকা যি দিন কেইটা থাকিব সেই দিন কেইটাত এনে ক্লাছ হ'ব। যদি ভিডিওটো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শেয়াৰ কৰি দিব সকলো বন্ধুবৰ্গক জনাই দিব। কাইলৈ পৰীক্ষা নহব ইয়াৰ পিছদিনা পৰীক্ষা নহব অৰ্থাৎ দুৰ্গা পূজাৰ আগত আৰু পৰীক্ষা নহয় আৰু বাকি কেইটা পৰীক্ষা দুৰ্গা পূজাৰ পিছত হ'ব জেনারেল মেথমেটিক্স ইলেক্টিভ আৰু জেনারেল সায়েন্স আৰু প্র্যাকটিক্যাল পৰীক্ষা হ'ব 14 অক্টোবৰ দিনাখন।